নমস্কাৰ বন্ধুসকল, তুলসীৰ যে কিছুমান ঔষধি গুণ আছে এই কথা আমি বেছিভাগ মানুহে জানো আৰু তুলসী আমাৰ বাবে এবিধ অতি সহজলভ্য উদ্ভিদ। যেহেতু তুলসীক হিন্দু মানুহে বিভিন্ন পূজা পাৰ্বণ বা মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰে, গতিকে তুলসী আমাৰ বাবে এবিধ অতি সহজলভ্য উদ্ভিদ। কিন্তু কথাটো হৈছে তুলসী আমাৰ বাবে সহজলভ্য হোৱাৰ লগতে তুলসীৰ যে কিছুমান ঔষধি গুণ আছে এই কথাও আমি জানো। জনাৰ পাছতো কিন্তু আমি তুলসীক যিদৰে ঔষধি গুণযুক্ত ঔষধ হিচাপে ব্যৱহাৰ কৰিব লাগিছিল সেই হিচাপে কিন্তু আমি বেছিভাগ মানুহে ব্যৱহাৰ নকৰোঁ। আয়ুৰ্বেদিক চিকিৎসাত কিন্তু তুলসীক বহুলভাৱে ব্যৱহাৰ কৰা হয়, কিয়নো তুলসীৰ এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণ আছে, যাৰ বাবে তুলসীয়ে বহুতো ৰোগক দূৰত ৰাখিব পাৰে বা বহুতো ৰোগক আৰোগ্য কৰি তুলিব পাৰে। আনহাতে তুলসীত কেইবাবিধো অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে। গতিকে তুলসী যদি আমি এক নিৰ্দিষ্ট মাত্ৰাত বা এক নিৰ্দিষ্ট নিয়মত ব্যৱহাৰ কৰোঁ তেনেহ'লে তুলসীৰ পৰা আমি বহুতো ৰোগ দূৰত ৰাখিব পাৰোঁ বা বহুতো ৰোগৰ চিকিৎসাত আমি তুলসীক ব্যৱহাৰ কৰি আমি বহুতো ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। গতিকে বন্ধুসকল, আজি আমি তুলসীৰ ব্যৱহাৰৰ জৰিয়তে আমি কি ৰোগক দূৰত ৰাখিব পাৰোঁ বা প্ৰতিৰোধ কৰিব পাৰোঁ বা আমি কি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলিও আপোনালোকক অনুৰোধ জনালোঁ। গতিকে আহকচোন বন্ধুসকল, আজি আমি এই তুলসীৰ ঔষধি গুণসমূহে কি ৰোগক প্ৰতিৰোধ কৰিব পাৰে, লগতে কি ৰোগৰ পৰা আৰোগ্য কৰি তুলিব পাৰে সেই বিষয়ে এবিধকৈ কথা পাতোঁ আহক। তুলসীৰ এই ঔষধি গুণবোৰৰ ভিতৰত প্ৰধান ঔষধি গুণটো হৈছে তুলসী যদি এক নিৰ্দিষ্ট মাত্ৰাত সেৱন কৰা হয় তেনেহ'লে তুলসীয়ে আমাৰ শ্বাসকষ্টজনিত কিছুমান ৰোগৰ পৰা আমাক আৰোগ্য কৰি তুলিব পাৰে। ইয়াৰে ভিতৰত যদি কিছুমানৰ ক্ৰনিক কাহ থাকে বা কিছুমানৰ হঠাতে হোৱা কাহ থাকে তেনেহ'লে সেই কাহ অতি সহজে ভাল কৰি দিব পাৰে যদিহে তুলসীৰ ৰসৰ লগত মৌ জোল মিহলাই সেৱন কৰা হয়। ইয়াৰ উপৰি এনেদৰে যদি তুলসীৰ ৰস নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে আমাৰ হাওঁফাওঁ দুটা পৰিষ্কাৰ কৰি ৰাখে। গতিকে তুলসীৰ এই ঔষধি গুণটোৱে আমাক হাওঁফাওঁজনিত বিভিন্ন ৰোগৰ পৰা যেনে এজমা বা কাহ বা ব্ৰংকাইটিছ এনেধৰণৰ ৰোগৰ পৰা অতি সহজে দূৰত ৰাখিব পাৰে। আচলতে তুলসীৰ কেইবাটাও শক্তিশালী এণ্টিঅক্সিডেণ্ট পৰিপূৰ্ণ হৈ থাকে। এই শক্তিশালী এণ্টিঅক্সিডেণ্টসমূহে আচলতে আমাৰ এই শ্বাসজনিত ৰোগবোৰ আচলতে আৰোগ্য কৰি তুলিব পৰা এই তুলসীৰ গুণ আছে। সেইবাবে আমি যিসকল লোকে এই শ্বাসজনিত ৰোগত ভুগি থকা হয় তেওঁলোকে যদি এই এক নিৰ্দিষ্ট মাত্ৰাত বা এক নিৰ্দিষ্ট নিয়মত যদি এই তুলসীৰ পাতৰ ৰস সেৱন কৰা হয় তেনেহ'লে এই শ্বাসজনিত ৰোগবোৰৰ পৰা অতি সহজে উপশম পাব পাৰি বা আৰোগ্য হৈ উঠিব পাৰি। তুলসীৰ আন এক ঔষধি গুণ হৈছে আমাৰ শৰীৰত দেখা দিয়া বা আমাৰ শৰীৰত সৃষ্টি হোৱা ইনফ্লামেশ্যন ভাল কৰিব পাৰে। আমাৰ শৰীৰত যি কাৰণতে নহওক যেতিয়া ইনফ্লামেশ্যন হয় আৰু ইনফ্লামেশ্যনৰ বাবে আমাৰ যিবোৰ ৰোগ হয় যেনে লিভাৰৰ ৰোগ বা আমাৰ চাইনাচাইটিছ এনেধৰণৰ ৰোগবোৰ আমাৰ ইনফ্লামেশ্যনৰ কাৰণে হয়। গতিকে এনেধৰণৰ ইনফ্লামেশ্যন হ'লেই তুলসীৰ পাতৰ ৰস যদি এক নিৰ্দিষ্ট মাত্ৰাত বা এক নিৰ্দিষ্ট নিয়মত সেৱন কৰা হয় তেনেহ'লে আমাৰ শৰীৰত দেখা দিয়া এনে ইনফ্লামেশ্যন অতি সহজে ভাল হৈ যায় আৰু লগতে ইনফ্লামেশ্যনৰ বাবে হোৱা ৰোগবোৰো ভাল হৈ যায়। সেইবাবে ইনফ্লামেশ্যনজনিত ৰোগত তুলসীৰ পাতৰ ৰস সেৱন কৰিব লাগে। তুলসীৰ আন এক উল্লেখযোগ্য ঔষধি গুণ হৈছে ডায়েবেটিছ ৰোগীসকলে যদি এক নিৰ্দিষ্ট মাত্ৰাত আৰু এক নিৰ্দিষ্ট নিয়মত এই তুলসীৰ পাতৰ ৰস বা তুলসীৰ পাত যদি নিয়মিতভাৱে সেৱন কৰে তেনেহ'লে ডায়েবেটিছ সদায় নিয়ন্ত্ৰণত থাকে। ইয়াৰ উপৰি নিয়মিতভাৱে তুলসীৰ পাত বা তুলসীৰ পাতৰ ৰস সেৱন কৰিলে কলেষ্ট্ৰলৰ সমস্যাও দূৰ হৈ যায় আৰু কলেষ্ট্ৰলৰ সমস্যা দূৰ হ'লে আচলতে ব্লাড প্ৰেছাৰজনিত ৰোগসমূহো ভাল হৈ যায়। লগতে তুলসীৰ পাতে মূৰৰ বিষো উপশম কৰিব পাৰে। তুলসীৰ পাতৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে তুলসীৰ পাত সেৱন কৰিলে হজম শক্তি ভাল হয়। গতিকে হজম শক্তি ভাল হয় মানে আচলতে গেষ্ট্ৰাইটিছৰ নিচিনা যিবোৰ আমাৰ সমস্যা হয়
হজমৰ গণ্ডগোলৰ বাবে সেইবোৰ বেমাৰ আচলতে তুলসীৰ পাতে ভাল কৰিব পাৰে। ইয়াৰ উপৰি লিভাৰ পৰিষ্কাৰ কৰি ৰাখে। যদি নিয়মিতভাৱে তুলসীৰ পাতৰ ৰস সেৱন কৰা হয় তেনেহ'লে আমাৰ লিভাৰখন ডিটক্স হৈ থাকে, গতিকে লিভাৰৰ বিভিন্ন ৰোগবোৰ প্ৰতিৰোধ হৈ থাকে। তুলসীৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে তুলসীৰ পাত নিয়মিতভাৱে সেৱন কৰিলে আমাৰ কিডনী যুগল পৰিষ্কাৰ হৈ থাকে। আচলতে তুলসীৰ পাত নিয়মিতভাৱে সেৱন কৰিলে আমাৰ ৰক্ত শোধন হৈ থাকে, আৰু ৰক্ত শোধন হৈ থাকিলে আমাৰ কিডনী যুগলো আচলতে স্বাস্থ্যৱান হৈ থাকে। লগতে আমাৰ দাঁতৰ বিষৰ ক্ষেত্ৰত যদি তুলসীৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয় তেনেহ'লে দাঁতৰ বিষো অতি সহজে উপশম হৈ যায়। ইয়াৰ উপৰি তুলসীৰ পাতৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে চকুৰ দৃষ্টিশক্তিও ভালে থাকে। তুলসীৰ পাতৰ আন এক উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতা হৈছে তুলসীৰ আচলতে এণ্টিভাইৰেল গুণ আছে। গতিকে আমাৰ যিবোৰ ৰোগ ভাইৰেল ইনফেকশ্যনৰ বাবে হয় সেই ৰোগবোৰত যদি তুলসীৰ পাতৰ ৰস সেৱন কৰা হয় তেনেহ'লে এই ভাইৰেলজনিত ৰোগবোৰ অতি সহজে ভাল হৈ যায়। লগতে তুলসীৰ পাতে আমাৰ মুখৰ ভিতৰত হোৱা ঘাঁ ভাল কৰিব পাৰে, আৰু লগতে যিসকল লোকৰ মুখৰ পৰা বেয়া গোন্ধ ওলাই থাকে সেই মুখৰ পৰা ওলোৱা বেয়া গোন্ধও আচলতে দূৰ কৰিব পাৰে। গতিকে এনেধৰণৰ সমস্যাত যদি আমি নিয়মিতভাৱে তুলসীৰ পাতৰ ৰস সেৱন কৰোঁ তেনেহ'লে এনে ৰোগসমূহৰ পৰা আমি অতি সহজে আৰোগ্য লাভ কৰিব পাৰোঁ। তুলসীৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে তুলসীৰ এণ্টি ফাংগেল গুণ আছে। আমাৰ বিভিন্ন সময়ত ফাংগেল ইনফেকশ্যনৰ কাৰণে আমাৰ ছালৰ বিভিন্ন ধৰণৰ ৰোগ হয়, যেনে খৰ, খজুৱতি আদি। গতিকে এনেধৰণৰ ফাংগেল ইনফেকশ্যন হ'লে আমি যদি তুলসীৰ পাতৰ ৰস উলিয়াই সেই ফাংগেল ইনফেকশ্যন হোৱা ঠাইত লগাওঁ তেনেহ'লে আমি কিছুদিন এনেদৰে লগালেই আমাৰ এই ফাংগেল ইনফেকশ্যনৰ বাবে হোৱা খৰ খজুৱতিবোৰ অতি সহজে ভাল হৈ যায়। তুলসীৰ পাতৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে তুলসীৰ পাত বা তুলসীৰ পাতৰ ৰস নিয়মিতভাৱে যদি সেৱন কৰা হয় তেনেহ'লে স্মৃতিশক্তি বৃদ্ধি পায়, আৰু স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগে লগে আচলতে কিছুমান মানুহে যে ষ্ট্ৰেছত ভুগি থাকে বা মানসিক চাপত ভুগি থাকে এনেধৰণৰ মানসিক চাপো অতি সহজে দূৰ হৈ যায়। গতিকে তুলসীৰ পাত নিয়মিতভাৱে সেৱন কৰিলে আচলতে আমাৰ স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগতে আমি ষ্ট্ৰেছমুক্ত অতি সহজে হ'ব পাৰোঁ। তুলসীৰ আচলতে স্বাস্থ্য উপকাৰিতাৰ কথা কৈ শেষে কৰিব নোৱাৰি। আমি যদি নিয়মিতভাৱে তুলসীৰ পাতৰ ৰস বা তুলসীৰ পাত আমি সেৱন কৰা অভ্যাস কৰোঁ তেনেহ'লে আমি বহুতো ৰোগক প্ৰতিৰোধ কৰিব পাৰোঁ, অথবা আমি বহুতো ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। গতিকে আমি যদি নিয়মিতভাৱে তুলসীৰ পাত সেৱন কৰোঁ, তুলসীৰ পাত সেৱন কৰাৰ আচলতে কিছুমান নিয়ম আছে, যেনে আমি ৰাতিপুৱা 4টাকৈ তুলসীৰ পাত ছিঙি আনি ভালদৰে ধুই লৈ চোবাই খোৱাৰ অভ্যাস কৰিব পাৰোঁ খালী পেটতে, অথবা আমি তুলসীৰ পাতৰ চাহ বনাইও খাব পাৰোঁ, আৰু লগতে আমি তুলসীৰ পাতৰ ৰস উলিয়াইও আমি সেৱন কৰিব পাৰোঁ। অৱশ্যে তুলসীৰ পাত কণ্টিনিউ সেৱন কৰিব নালাগে। তুলসীৰ পাত প্ৰথমে 10 দিনমানৰ বাবে সেৱন কৰিব লাগে, তাৰপিছত আকৌ 10 দিনমান গেপ দিব লাগে, তাৰপিছত আকৌ 10 দিনৰ বাবে সেৱন কৰিব লাগে, তাৰপিছত আকৌ 10 দিনমানৰ বাবে গেপ দিব লাগে। তেনেকৈহে আচলতে তুলসী ব্যৱহাৰ কৰিব লাগে, আৰু তেনেকৈ তুলসীৰ পাত ব্যৱহাৰ কৰিলে তুলসীৰ ঔষধি গুণবোৰ আমি অতি সহজে আহৰণ কৰিব পাৰোঁ। গতিকে বন্ধুসকল, তুলসীৰ ঔষধি গুণবোৰৰ বিষয়ে আজি কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।